কেতিয়াবা এনেকুৱা গৰু পিটন খাবা নহয়। আৰু তোৰ চৰিত্ৰ কথা যদি মই এক্সপ'জ কৰিব নালাগে, তোৰতো ডাঙৰ ডাঙৰ ৰহস্য আছে তোৰ চৰিত্ৰ। কবিৰ ভোজক কৈছোঁ, মই ওচৰৰ মিস্ত্ৰী কিয় নলগালোঁ? ওচৰৰ মিস্ত্ৰী আপুনি লগাব পাৰিলে হয়, সেইজনকহে বিচাৰি পালেগৈনে। কালিৰ ভিডিঅ'টোত আপোনালোকে কেইজনমানে কমেণ্ট কৰিছে, বাকী সকলোৱে যিখিনি কমেণ্ট কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আমাক ছাপোৰ্ট দিয়াৰ কাৰণে। কিন্তু যিসকলে এনেকৈ কমেণ্ট কৰিছে, ভালেই হৈছে, ভাল পাইছোঁ, অসমীয়া মানুহক কাম দিব লাগিছিলে বা ওচৰৰ মানুহক লগাব লাগিছিলে, গাঁৱৰ মানুহক লগাব লাগিছিলে, মই তেওঁলোকক স্পষ্ট কৰি দিওঁ যে এই প্ৰবীৰ ভোজ এই মানুহজনৰ বাদে বাকী সকলোবিলাক আছিলে অসমীয়া মিস্ত্ৰী আৰু আমাৰ গাঁৱৰ ওচৰৰ মিস্ত্ৰী, মানে আমাৰ কাষৰখন গাঁৱৰ মিস্ত্ৰী আছিল। আৰু মইতো ইমান কনষ্ট্ৰাকশ্যনৰ লগত জড়িত নহয় বা এইখিনি ইমান নাজানো। আজিকালি বাৰু ভিডিঅ' চালে বহুত কথা গম পায়, কিন্তু মই পিছলৈ চাইছোঁ ভিডিঅ'খিনি, কিন্তু আগতে চোৱা নাছিলোঁ, সেইকাৰণে মই গম পোৱা নাছিলোঁ। মই মানে মাজতে দুটামান ভুল দেখিছিলোঁ। যেতিয়া মই সেই ভুলখিনি দেখিলোঁ, মই ক'লোঁ মই কাম আৰু ষ্টপ কৰি দিওঁ, এওঁলোকক নলগাওঁ, বেলেগ মিস্ত্ৰী লগাওঁ, বন্ধ কৰি দিওঁ মানে। তেতিয়া আমাৰ ওচৰৰ গাঁৱৰ মিস্ত্ৰী দুজন মানে কি ক'লে জানে? ভাইটি আৰু এইবিলাক নকৰিবা, আৰু বয়সস্থ দেই, যথেষ্ট ডাঙৰ, এইবিলাক নকৰিবা, আৰু আমাৰ ঘৰতো মানে এনেকৈ তামুকৰ বেমাৰ হৈ আছে, ট্ৰিটমেণ্টো চলি আছে, কামটো আমাক কৰিবলৈ দিয়া, আৰু এইজনৰ ওচৰত বন্ধ কৰি দিলে আমাৰ পেটৰ ভাত মৰিব, আমুক মৰিব, তামুক মৰিব, সেইবিলাক আৰু আৰু ময়ো দয়াৰ সাগৰ, মাটোতো মোতকৈও বেছি দয়াৰ সাগৰ। সেইটোৱে আমাৰ মূৰ্খামি হ'ল, মানে বহুত ভুল হ'ল। তো মায়েও ক'লে হ'ব দে, আৰু তেহেঁতি এইটো কৰিয়ে খাইছে, বেলেগ মিস্ত্ৰী লগাব নালাগে, সিহঁতকে চলিবলৈ দে, আৰু তেহেঁতি ভুলখিনি তই দেখুৱাই দিলি নহয়, তই চাই থাকিবি। মইতো চাই থাকিবলৈ সময় নাপালোঁৱেই, তই চাই থাকিবি। আৰু তেওঁলোকেও ক'লে দিয়া ভাইটি, আৰু তুমি ঠিকাদাৰৰ লগত কাজিয়া নালাগিবা। গাঁৱৰ মিস্ত্ৰীকেইজনে আহি মেলি কৈছেহি বন্ধ দিনত মোক আহি মেলি কৈছেহি, তুমি ঠিকাদাৰৰ লগত কাজিয়া নালাগিবা, আমি চাই থাকিম, আৰু কিবা ভুল হ'লে আমি তোমাক কৈ দিম, কিবা ভুল হ'লে আমি তোমাক কৈ দিম, তেনেকৈ কৈছে মোক গতিকে তুমি মানে কাজিয়া নালাগিবা বা বন্ধ নকৰিবা, আমাৰ পেটৰ ভাত নামাৰিবা। মই বোলো ঠিক আছে, সিহঁতি আৰু চলি আছে, চলক কৰক। তাৰপিছত যে ইমান ডাঙৰ ভুল কৰিছে মইতো গম নাপাওঁ। ডাঙৰ ডাঙৰ ভুল ঢেৰ কৰিলে, মানে যিটো হৈ গ'ল আৰু ভুল, আৰু মই নাথাকোঁতেই আগতেই হৈ গ'ল, একো কৰিব নোৱাৰি। এতিয়াতোতো দেখিলে মোৰতো বেয়াই লাগে। আমাৰ ঘৰৰ চব মানুহে আজি দুখত আছে, এনেকুৱা ধৰণৰ গোটেই সপোনবোৰ মানে চেছ কৰি পেলালে মানে এই মিস্ত্ৰীটোৱে। তাৰপিছত আৰু দুজনমান মিস্ত্ৰী লগালে, অসমীয়া মানুহে, সেইকেইজন ওচৰ গাঁৱৰ নহয়, মই চিনি নাপাওঁ, কিন্তু আচলতে মিস্ত্ৰী নহয়, সেয়া যোগালী হয়। মোক আকৌ মিস্ত্ৰী বুলি পৰিচয় দিলে। তেনেকৈ কাম কৰাই আছে। শনিবাৰ দিনটোত পইচা নয়, বেছিকৈ নিয়ে, মিস্ত্ৰীৰ মানে হাজিৰা নিয়ে, তেহেঁতি যোগালী হয়, মিস্ত্ৰী হাজিৰা নিয়ে, বেছিকৈ নিয়ে মানে তেনেকৈ নি টোটেল পইচাতকৈতো বেছি নিলেই। মই শনিবাৰ দিনটোত ভাবোঁ নাই, সিহঁতক পইচা বেছিকৈ দিব নোৱাৰি বোলো, কাৰণ মই বহুত দিন কৈছোঁ ঠিকাদাৰক, বোলো পইচা আপোনাৰ বহুত হৈ গৈছে দেই, অভাৰ হৈ গৈছে, আমুক দিম তামুক দিম, তেনেকৈ নিয়ে আৰু। তাৰপৰা মায়ে কয় দি দেও, হাজিৰা কৰি খোৱা মানুহ, আৰু এনেও তোক মানে কাম কৰি দিম বুলি কৈছে, এনেও কৰি দিব, আৰু দে তেহেঁতৰ তেনেকৈ চলি থাকে, তেনেকৈ কয়। তো মাৰ কথা শুনিবই লাগিব, আৰু বেয়া লাগি যায়। সেইটোৱে মানে মহামূৰ্খামি। তো দি দিলোঁ, দিওঁতে টোটেল পইচাতকৈও বহুত বেছি পইচা লৈ গ'ল। 30,000 মানে 30,000 নহয়, 35,000 টকা মোৰ বেছি নিলে ক'বলৈ গ'লে। বাকীবোৰ হিচাপ ইটো সিটো হিচাপ মই নায়ে কৰা মানে। মইতোতো চব টাইমতে ঘৰত নাথাকোৱেই, মাক খুজিব, কাৰণ মাক মই পইচা দি থওঁ। মানে বাইদেউ কাৰেণ্ট কাটি দিলে, আৰু দিয়কচোন, আৰু মিস্ত্ৰী ঘৰত আৰু আমুক হ'ল তামুক হ'ল, তেনেকৈ বুলি পইচা খুজি নিব। তাৰপিছত আকৌ বেলেগ দিনা আহিব, কেতিয়াবা মোৰ পৰা খুজিব, বজাৰ কৰিবলৈ পইচা নহ'লে, আৰু পাচলি বজাৰ কৰিব লাগে দিয়কচোন। তাৰপিছত কেতিয়াবা গেছ কাটি দিলে, মানে চিলিণ্ডাৰ নাই, চিলিণ্ডাৰ দি থৈ আহোঁগৈ, তাৰপৰা পইচা নিব, যাব, তাৰপৰা বাইকখন লৈ দিবগৈ। ঠিক আছে মই দি দিওঁ ন, তহঁতি কাম কৰিছ, এতিয়া মোৰ আণ্ডাৰত আছ, মোৰ হেৰিয়ত কাম কৰি আছ কাৰণে চলিবলৈ তহঁতক লাগে, দি দিওঁ মই। মানে শনিবাৰটো অহাৰ আগত মানে 5টা দিনত মই কিমানবাৰ পইচাটো ঠিকানা নাই, মই দিওঁ, মায়ে দিয়ে, সেইবিলাকতো মই হিচাপ কৰাই নাই। আৰু যিসকলে মোক কমেণ্ট কৰি কৈছা ভাল পালোঁ, ভালেই হওক। আপোনালোকে মই এনেকৈ কৈছোঁ, এবাৰ ভাবি চাব, নিজৰ ক্ষেত্ৰত আপোনালোকৰ যেতিয়া এইটো কথা হ'ব নহয়, কষ্টৰ পইচা যেতিয়া বৰবাদ হ'ব, তেতিয়া বুজি পাব। এনেকৈ ভাল লাগিছে, ভাল হওক, তেনেকৈ নজনাকৈ কথাবোৰ নক'ব। ময়ো বিচাৰোঁ আমাৰ ওচৰৰ গাঁৱৰ মিস্ত্ৰী কেইটামানৰ মানে পেটৰ ভাত নমৰক, সেই বুলিহে মই কাম দি আছিলোঁ। আৰু কাষৰখন গাঁৱত ওচৰত আৰু বেলেগ মিস্ত্ৰী আছিলে, কিন্তু সেই টাইমত এভেইলেবল নাছিলে। আৰু যিহেতু গৰম আহি আছে, মই ভাবিলোঁ যে কি আৰু, আমাৰ ৰুমটো মানে বহুত গৰম। এতিয়া যিটো ৰুমত ভিডিঅ'বোৰ বনাই থাকোঁ, আমাৰ ৰুমবোৰ দেখিছেই, বোলো ৰুমটো সোনকালে ওলাওক, কাৰণ আমি 3টা মানুহ থাকোঁ, দেহাসতি আৰাধ্যাসতি মানে, গতিকে গৰমত থাকিবলৈ অলপ দিগদাৰ হয়, ৰুমটো সোনকালে ওলাওক বুলি এওঁলোকে এভেইলেবল আছিলে, এওঁলোককে দি দিলোঁ। কিন্তু এইবিলাক যে কৰিব, হিংসাতে কৰিলে নে কিহেই নে মই নাজানো, কিন্তু এই ওচৰৰ মিস্ত্ৰীকেইজনক কৈছোঁ, ডাঙৰো আছে আৰু সৰুও আছে, সকলোকে কৈছোঁ, চাবা, এই ঠিকাদাৰজনৰ আণ্ডাৰত যদি কাম কৰা, কেতিয়াবা এনেকুৱা গৰু পিটন খাবা নহয়। পুলিচ কেছটোতো মই এতিয়া দিমেই,
দিয়াটোতো মই দিমেই পুলিচ কেছ। মোক যদি তহঁতিতো এতিয়া ভিডিঅ' চাই আছ ন মোৰ ভাগৰ, তো প্ৰবীৰ ভোচক কৈছোঁ, তই যদি সোনকালে মোৰ পইচা ঘূৰাই নিদিয় নহয়, এনেকুৱা গৰু পিটন খাবি নহয় হা। তোৰ ধাৰাটো কি লাগিব তই গমেই নাপাওঁ। আৰু তোৰ ওচৰত মোৰ বেলেগ বেলেগ প্ৰভু আছে, গম পাইছ নাই তোৰ ভাগৰ। আমাৰ গাঁৱৰ মিস্ত্ৰীকেইটাক এইকাৰণে এক্সপ'জ নাই কৰা, তহঁতক মই এটা চান্স দিছোঁ। তহঁতি কাম কৰ, ভালকৈ কৰি খা, কিন্তু এইজনৰ আণ্ডাৰত কাম নকৰিবি, নহ'লে তহঁতিও ফচিবি এদিন। গতিকে তহঁতক মই এইবাৰ মানে ঠিকাদাৰৰ কামৰ মতে, ঠিকাদাৰে যিটো নিৰ্দেশ দিয়ে তহঁতি সেইমতে কৰিবি ন, সেইকাৰণে মই তহঁতক দুখ দিয়া নাই। মই ঠিকাদাৰৰ ওপৰত লাগি আছোঁ। তই যদি মোক পইচা নিদিয় সোনকালে, এনেকুৱাকৈ মৰিবি নহয় তই। আৰু তোৰ চৰিত্ৰৰ কথা যদি মই এক্সপ'জ কৰিব নালাগে, তোৰতো ডাঙৰ ডাঙৰ ৰহস্য আছে তোৰ চৰিত্ৰ। প্ৰবীৰ ভোচক কৈছোঁ, তোৰ চৰিত্ৰটো এতিয়া মই ভালকৈ গম পালোঁ তই কেনেকুৱা চৰিত্ৰৰ মানুহ হা।